কাট কাট গুড মৰ্ণিং গাইজ কি খবৰ আশা কৰিছোঁ ভাল সকলোৰে তো আছোঁ বৰ্তমান ঘৰতে আজি গাড়ীখিনি দেখা পাইছে গোটেইখিনি কাম চাম অলপ চলপ কৰালোঁ কেইবাখনো গাড়ী বাকী এইখনৰ কথা গম পায় এইখন আপোনালোকে মই ইয়াৰ ষ্টিং বক্সটো অৰ্ডাৰ কৰিছোঁ 500খনৰ এইখন কিবা লগাই মেলি দিম মানে ডাইৰেক্টলি মানুহে বুক কৰিলে কি হয় পিছত আকৌ চালে আকৌ মানে উল্টা পুল্টা কৰে তো সেইটো কাৰণে ডাইৰেক্ট আপোনালোকে আহি চাব পচন্দ লাগিলেহে নিব এইখন গাড়ী এইখন এতিয়া ধুবলৈ লৈ মেলি যাম বাকী এইখনৰ ভিডিঅ'টো আজি বনাম ধুনীয়াকৈ বাকী ভাৰ্ণাখন লোহাই ওলাই লৈ গৈছে তাৰ ইজিয়াৰ চাফা কৰিব লাগিব প্লাগ চেঞ্জ কৰিব লাগিব তাৰপিছত টাচপেনখিনি কৰিব লাগিব এইখিনি কাম আছে বাকী স্কৰ্পিঅ'খন দেখা পাইছে এখনো ধুই থৈছোঁ বাৰু ধুনীয়াকৈ বাকী এইখিনিও গাড়ী আছে সেই ছুইফ্টখনৰ চিলভাৰ কালাৰ ছুইফ্টখন আজি ডেলিভাৰী আছে আৰু এই ছুইফ্টখন আপোনাৰ আজি এই পেপাৰ চেপাৰখিনি অঁতৰাই দিয়া হ'ল দেখা পালে যোৱাকালি ভিডিঅ'টোত আৰু আজি খুব ধুনীয়াকৈ গাড়ীখন ধুম আমি ধুই মেলি ইয়াৰো ফুল ৰিভিউ নিচিনা এটা বনাম আপোনালোকে লওঁ বুলি ক'লে এইখনো পাৰিব বাকী আৰু দিনটোত কি কৰি আছোঁ দেখাই আছোঁ যদি কিবা আহে আপডেট গধূলিলৈ পাই যাব আৰু বাকী কি কৰি আছোঁ চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে বাকী প্ৰথমতে গাড়ীবোৰ এখন এখনকৈ ধুই লওঁ মজাকৈ দেখাইছোঁ অলপ দুখন গাড়ী আজি ধুম বুলি টাৰ্গেট লৈ আছোঁ লোহাইটো ভাৰ্ণাখন লৈ গ'ল এতিয়া এক্সেণ্টখন আমি ধুব লাগিব খুব ধুনীয়াকৈ তাৰ এটা সৰু সুৰা ৰিভিউ বনাম এইখনতো যোৱাকালি ৰিভিউটো পালেই কিন্তু আজি ধুই দিয়াৰ পিছত এই গাড়ীখনৰ লুকটো আৰু বঢ়িয়া হ'ব ইণ্টেৰিয়ৰটো দেখা পাইছে কিমান বঢ়িয়া হৈ আছে মজা হৈ আছে হ'লেও একবাৰ মানে ধুনীয়াকৈ ভেকুৱাম চেকুৱাম মাৰি একবাৰ ধুই লওঁ মজা লাগিব তেতিয়া বেছি ভাল লাগিব বোলো এইখন এতিয়া মজাকৈ আমি ধুলোঁ এতিয়া মানে কি হ'ল ইয়াৰ যিকেইটা সৰু সুৰা স্ক্ৰেচ আছে সেইকেইটা ওলাই পৰিব আগত ধূলি বালি লাগি আছিলে ইমান কালাৰটো ধৰিব নোৱাৰিছিলে মজাই কিন্তু কালাৰ বাকী ছাইডখিনিত বহুত বঢ়িয়া হৈ আছে ওপৰ ৰূপটো চাওক গাড়ীখনৰ কিমান ধুনীয়া হৈ আছে আৰু এই ছাইডৰ পৰা চাবলৈ গ'লে চাওক দাগি ক'ত এতিয়া অকণমান ওলাই পৰিছে এইখিনি অকণমান দাগি আছে সৰু ইয়াত অকণমান স্ক্ৰেচ আছে এইখিনি ওলাই পৰিছে মানে এতিয়া এইটো ছাইডৰ পৰা ইমান নাই গাড়ীখনৰ দাগি ফ্ৰণ্ট ছাইডৰ পৰা চাবলৈ গ'লেও ইমান নাই বাৰু ইয়াত অকণমান দাগি আছে এইখিনিত অকণমান আছে এইখিনি অকণমান আহিছে মানে 3-4 ঠাইত মানে সৰু সুৰা স্ক্ৰেচ আছে হ'লেও পৰা দূৰৰ পৰা চালে ঘপকৈ ধৰিব নোৱাৰে কিন্তু ওচৰৰ পৰা যদি ভালকৈ আপুনি মন কৰে তেতিয়া ধৰিব পাৰিব বাকী ওপৰ ৰূপটো বঢ়িয়া লাগিছে বাকী বহাই মেলি লওক আৰু কোনখন ধুব পাৰোঁ চাওঁ আৰু কোনটোখনো কাষ্টমাৰ এজন অহা কথা আছে আজি আহেনে নাহে চাওঁ আহিম বুলি কৈ আছে আৰু ছুইফ্টখন এইখন চিলভাৰ কালাৰখন ডেলিভাৰী হোৱা চান্স আছে বাকী দেখা যাওক আৰু এখন ধুই লওঁ তাৰপিছত বেলেগ এখন ধুব লাগিব তো গাইজ গাড়ী খুব বঢ়িয়াকৈ একদম নিট এণ্ড ক্লিন কৰি পেলালে এতিয়া চলায়ো মজা লাগিছে দেখি মজা লাগিছে একদম লাইক নিউ আৰু হৈ গ'ল চব শ্ব'ৰুম কণ্ডিশ্যন কৰি পেলালে মানুহবিলাকে যে কয় শ্ব'ৰুম কণ্ডিশ্যন গাড়ী মজা হৈ আছে সেইটোৱে হৈ আছে বৰ্তমান একদম নিট এণ্ড ক্লিন কৰি পেলালে বাকী এতিয়া আৰু নেক্সট কি আনো চাওঁ অলপ চাবিখিনি চব ভিতৰত থৈ দিয়া দেই চাহ অকণমান খালোঁ ঘৰ আহি পালোঁহি এতিয়া আপোনাৰ আৰু এখন এতিয়া বেলেগ গাড়ী নিব লাগিব আমি চাবিখিনি গোটেই থৈ দিয়া দেই দেহা অ' দেহা ৰিলচোন বৰ ধুনীয়া ধুনীয়া ইয়াত যাব ওলাব লাষ্ট কৰা বাকী আপোনাৰ সেই মহালৰ চুকত থৈ দিছোঁ আপোনাৰ ছুইফ্টখন মজাকৈ এতিয়া কালাৰটো ধুনীয়াকৈ মিলি গৈছে মজা হৈ গৈছে বাকী এতিয়া আমি লৈ যাম এখন এক্সেণ্টখন এতিয়া ধুনীয়াকৈ ধুওঁ এক্সেণ্টখনো খুব ধুনীয়াকৈ ধুলে য়েছ এক্সেণ্টখনো খুব ধুনীয়াকৈ ধুই আনিলোঁ বহুত মানে এনেকুৱা চিডান গাড়ীবিলাক ভাল পায় আৰু পেট্ৰল গাড়ী তেনেকৈ বিশেষ বেলেগ ইছ্যু নাই পিছৰ ব্ৰেকৰ কামকেইটা আছিল মই কৰি মেলি দিলোঁ এতিয়া এইখনো খুব ধুনীয়া লাগিছে একদম নিট এণ্ড ক্লিন লাগিছে মজা লাগিছে ইণ্টেৰিয়ৰটো মই ফটাফট দেখুৱাই দিছোঁ আপোনালোকক আৰু এইখনো কিমান দামত দিম সেইটো কৈ আছোঁ আপোনালোকে বহুত মানে এক্সেণ্ট বিচাৰি ফুৰে যেতিয়া গাড়ীখন বিকিছে তাৰপিছত বৰ বেছি মানুহে বিচাৰে বাকী এইখন চলিলে কিমান মই সেইটো দেখুৱাই দিছোঁ আপোনালোকক এইখন চলিলে আপোনাৰ 60,153 চলিলে আৰু ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো বৰ্তমান যাওঁতে যিটো লেতেৰা আছিল এতিয়া বহুত ধুনীয়া চাফ চিকুণ কৰি পলিচ কৰি দিলে গাড়ীবিলাক মাজে মাজে ধুই মেলি থাকিব ৱাশ্বিং কৰি থাকিব তেতিয়া গাড়ীবিলাক বহুত ধুনীয়া মেইনটেইনত থাকে খুব ধুনীয়া চাওক পিছৰ চিটবিলাক চাওক দেখিলে গম পাব আৰ্মৰেষ্টটো আছে বাৰু এইফালৰ চিটবিলাকো খুব ধুনীয়া হৈছে ষ্টেৰিং কণ্ট্ৰল আছে AC মিউজিক চিষ্টেম কোম্পানী ফিটেড ব্লুটুথ কানেক্টেড কৰিব পাৰে এখন আমি দি দিম 245 ইনক্লুডিং ট্ৰান্সফাৰ বাকী আৰু কি হৈ আছে দেখাই আছোঁ বলক কিবা গাড়ী এখন আহিব পাৰে আজি তাকে বলকচোন আপোনাৰ আজি আপোনালোকক এইখিনিয়ে দেখাই আছোঁ আৰু
খং চং নকৰিব এইখিনি চাই বাকী এতিয়া চুইফ্টখন মজাকৈ ধুই লৈছোঁ এইখন ধুই মেলি এতিয়া ডেলিভাৰী কৰিবলৈ যাম ডেলিভাৰী কৰি মেলি আকৌ নিচান মাইক্ৰা এখন আছে ডিব্ৰুগড়ত সেইখনো চাবলৈ বুলি মাতিছে এতিয়া সেইখন চাওঁ পচন্দ লাগিলে সেইখনো আনিম চাগে দেখা যাওকচোন কি হয় এখন পটাপট ধুই মেলি প্ৰথমতে ডেলিভাৰীটো কৰি লওঁ বোলো গাঁৱৰ ৰাস্তা অকণমান আছে দেই এইখন একদম চবচে ওচৰত ডেলিভাৰী আমি এইখনে কৰিম নেকি নপলে এইখনে আজি প্ৰথম আমি এনেই আপোনাৰ ডিব্ৰুগড় শিৱসাগৰ যোৰহাট বা গুৱাহাটী ওদালগুৰি ৰঙিয়া বৰপেটালৈকে গৈছোঁ চবচে প্ৰথমবাৰৰ কাৰণে আমি ওচৰত এইখনকেই ডেলিভাৰী কৰিম চুইফ্টখন কিমান কিলোমিটাৰ হ'ব 11 কিলোমিটাৰ হ'ব এয়া দাদা মালিক ওলাই আছে গেট খুলিয়ে দিলে 11 কিলোমিটাৰ দূৰত ফাৰ্ষ্ট টাইমৰ কাৰণে আমি গাড়ী ডেলিভাৰী দিম মানে ইয়াতো এখন আছে এইখনো চাই যাওঁ কেটেন এখন হয়তো এক্সচেঞ্জো হৈ যাব পাৰে চাই থাককচোন ইমান নোৰোৱাবি পুৰণা কেটেন হয় এখন ৰানিংটো ধুনীয়া আছে বাৰু কিন্তু কাম বহুত আছে গাড়ীখনৰ এই গাড়ীখন হ'ল আপোনাৰ এল্টো কেটেন 2010 মডেল হয় আমি চুইফ্টখন দিলোঁ চুইফ্টখনৰ এক্সচেঞ্জ কৰি কেনে এই গাড়ীখন আনিছোঁ আৰু এই গাড়ীখন দিব পৰা কণ্ডিশ্যনটো আছে 1 লাখ টকাত আমি এই গাড়ীখন দিব পৰা কণ্ডিশ্যনত আছে 1 লাখ নহয় আণ্ডাৰ 1 লাখ আণ্ডাৰ 1 লাখতকৈ কমত দিম দিয়ক 99ত দি দিম 99ত আপোনাৰ ইঞ্চুৰেঞ্চ আছে পলিউশ্যন আছে গাড়ীখন লৈ লওঁ বুলি ক'লে আপোনালোকে 99ত এইখন লৈ ল'ব পাৰিব বৰ্তমান ৰানিং খুব ধুনীয়া হৈছে অকণমান পেট্ৰল ভৰাই লওঁ ইয়াতে পেট্ৰল ভৰাই লওঁ স্বৰ্ণ তেল ডিপুত ইয়াতে আৰু ইয়াত গম পাই ইয়াত আমি আহিলে প্ৰায় তামোল খাওঁ ইয়াতে তেল ডিপুত বাকী গাড়ীখনৰ কণ্ডিশ্যনটো চাওঁ বাহিৰ চাইডৰ ফটাফট দেখাই আছোঁ ভিতৰতো দেখা পালে ফ্ৰণ্ট চাইডৰ এইটো ভিউ লাইট জ্বলি আছে বেটেৰীটো ডাউন হৈ থাকিব এতিয়া এইটো চাইডৰ ভিউটো এনেকুৱা ধৰণৰ মোটামুটি ঠিক আছে চলিব কাম কিন্তু খৰচা আছে গাড়ীখনত বাকী বাহিৰ চাইডটোতো আপোনালোকে দেখা পালে পিছৰ চিটকেইটা চাওক মোটামুটি ঠিক আছে কাম চলিব পৰা গাড়ী আৰু 2010 মডেল হয় ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট আছে 99ত দি দিম এখন গাড়ী বাকী চলাবলৈ কিমান কষ্ট হৈ আছে সেইটো কওক গাড়ী চলাবলৈ মজা হৈ আছে খালি বচিঙৰ কাম আছে বচিং চচিং কিবা কিবি অলপ চলপ কাম আছে কিন্তু দেই গাড়ী কাম নাই বুলি নকওঁ খালি কামখিনি কৰি দিবলৈও আমাৰ সময় নহ'ব কামখিনি নকৰাকৈ এল্টো কেটেন 2010 মডেল হয় 99ত দি দিম ল'লে ল'ব পাৰিব 10 হয় 10 ঠিকে কৈছে বলছে মই 10 বুলি ভাবিছিলোঁ কি কৈছে 11 মই এটা নাম্বাৰ গণ্ডগোল মাৰিছিলোঁ এয়া চাওক AS23 H7700 ঠিক আছে হয় 2011ৰ হয় তো 2011 হয় মই ভাবিছিলোঁ 10 নহয় 11ৰ হয় বুলি ক'লে ফটাফট ল'ব পাৰিব স্ক্ৰীনৰ লাইটৰ নামত যোগাযোগ কৰক 99ত এল্টো কেটেন 2011 মডেল কিন্তু কাম আছে সেইটো সদায় আপুনি মানে ভাবি আহিব লাগিব গাড়ীখন নিবলৈ বা চাবলৈ আহোঁতে গাড়ীখনত কাম আছে বাকী বলক এতিয়া মাইক্ৰাখন চাওঁ পচন্দ লাগিলে এইখনো আনিবলৈ গৈ আছোঁ তো গাইছ 8 বাজু আছোঁ বৰ্তমান আছোঁ আপোনাৰ ডিব্ৰুগড় আপোনাৰ এইখিনি কি বুলি কয় বৰবৰুৱা ইয়াতে আপোনাৰ ডিব্ৰুগড়ত আমি এখন গাড়ী ল'লোঁ এখন হ'ল আপোনাৰ নিচান মাইক্ৰা চিট টিটবিলাক খুবেই ধুনীয়া হৈছে ওপৰ চববিলাক চাওক বাকী আপোনাৰ এইফালে SRSৰ এয়াৰবেগ ডাবল এয়াৰবেগো আছে গাড়ী কণ্ডিশ্যন অলমষ্ট ঠিক আছে মিউজিক চিষ্টেম আছে কোম্পানী ফিটেড AC ৰানিং আছে বৰ্তমান বক্সখিনিও বহুত বঢ়িয়া আগত মই মাইক্ৰাৰ দুই এখন বিকিছোঁ ইয়াৰ মানে এক্সপিৰিয়েঞ্চটো আছে আৰু সবচে বঢ়িয়া কথা ইয়াত পুছ বটন আছে কিলেছ এণ্ট্ৰি এয়া আপোনাৰ কি ঠিক আছে বাকী বাহিৰ চাইডটো দেখাই আছোঁ ইঞ্জিন অলমষ্ট ঠিক আছে কিন্তু এক্সট্ৰা এলয়ো ইয়াত ফিটিং আছে চাওক এটা এক্সট্ৰা এলয় দেখা পাইছে ন আপোনালোকে এক্সট্ৰা এলয় টায়াৰ কণ্ডিশ্যন ইমান বেয়া নহয় ইমান ভালো নহয় চলিব মোটামুটি গ্ৰিপকেইটা দেখা পাইছোঁ বাকী এইটো চাইডত চাবলৈ গ'লে এনেকুৱা ধৰণৰ আৰু কাম এটা আছে মই কৈ আছোঁ কি কাম আছে পুৰণি গাড়ী কাম থাকে আপোনালোকে জানে ফ্ৰণ্ট চাইডো এনেকুৱা ধৰণৰ আৰু ইয়াৰ মানে এই হেণ্ডেলডাল দেখা পাইছে নে টেপ এটা মাৰি থোৱা আছে এইটো হেণ্ডেল এতিয়া আমি আনি কেনে লগাব লাগিব 2-3 দিনৰ ভিতৰত এই হেণ্ডেলডাল লগাম আমি হেণ্ডেলডাল ইয়াত মানে এৰি আছে কাৰণে টেপ মাৰি থৈছে ইয়াত ঠিক আছে বাকী প্ৰব্লেমটো সেইটোৱে আৰু বেলেগ তেনেকৈ বৰ মেজৰ ইছ্যু নাই বাৰু গাড়ীখনৰ বাকী এইটো চাইডৰ পৰা চাবলৈ গ'লে এনেকুৱা ৰিয়েৰ ৱাইপাৰ আছে আৰু ইয়াতো আপোনাৰ এইটো ৰিকুৱেষ্ট চেঞ্চৰ ইয়াতো আছে ইয়াতো ৰিকুৱেষ্ট চেঞ্চৰ আছে দেখা পাইছে নহয় পিছফালে আপুনি ৰিকুৱেষ্ট চেঞ্চৰ আছে বাকী ভিতৰৰ পৰা কণ্ডিশ্যন এনেকুৱা ধৰণৰ কালাৰটো চিল্কি চিলভাৰ বুলি ক'ব লাগিব নাপালে চিল্কি চিলভাৰ হয়
কালাৰটো হৈছে চিল্কি চিলভাৰ আৰু এখন হৈছে হোৱাইট এল্টো এখন মই দাম ক'লোঁ 99ত পাব 2011 মডেল এল্টো K10 কিন্তু এই গাড়ীখনত কাম আছে দেই মই আপোনালোকক আগতেই কৈ দিছোঁ সেইখিনি কাম নিজে কৰি ল'ব লাগিব 99ত দি দিম আৰু ইয়াৰ সৰু সুৰা যিকেইটা কাম আছে আমি কৰি দিম সেইকেইটা কাম কৰি মেলি আপোনালোকক এখন দি দিম 145 ইনক্লুডিং ট্ৰান্সফাৰ 2012ৰ নিছান মাইক্ৰা XB একদম টপ মডেলটো পুছ বটন ইকুৱেশ্যনছৰ চব আছে বাকী দিনটো এনেকুৱা ধৰণে গ'ল চুইফ্ট এখন গ'ল বাকীখিনি গাড়ীও আমি ধুলোঁ দেখুৱালোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ইমান হ'লে আপোনালোকে লগ দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ যদি গাড়ীকেইখনৰ প্ৰতি ইণ্টাৰেষ্ট হয় স্ক্ৰীণত লাইট হোৱা নাম্বাৰটো পৰা যোগাযোগ কৰক নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ বাই বাই চি ইউ লাভ ইউ বাই বাই গাইজ